নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেন্সি মুকলি হৈছে সম্পূৰ্ণ খালি ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক সেনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিৰ পৰা আপডেট দি থাকোঁ আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে লেটেষ্ট প্ৰাইভেট জব ইন আসাম হুইণ্ডাৰ কোম্পানীৰ ভালেমান ভেকেন্সি আছে 10 পাছৰ পৰা আবেদন কৰিব পাৰিব আৰু ডিগ্ৰী লেভেলৰ চাকৰি আছে 10 পাছ আছে 12 পাছ আছে ডিগ্ৰী লেভেলৰ চাকৰি আছে খালি সম্পূৰ্ণ ভিডিঅ'টো চাওক তিতাহে বুজিব আৰু তিতাহে চাকৰি এটা পাবলৈ সক্ষম হ'ব যদি স্কিপ কৰি দিয়ে বস্তুবোৰ বুজিয়ে নাপায় কমেণ্টত মোক সুধি থাকে দাদা কোৱালিফিকেশ্যন কি লাগিব দাদা আমি চাকৰি পোৱা নাই সেনেকৈ কেতিয়াও চাকৰি নাপায় ভিডিঅ'টো সম্পূৰ্ণ চাওক পইণ্ট টু পইণ্ট চাওক আৰু এটা চাকৰি লৈ লওক আৰু যোৱা পৰহি আমি আলোচনা কৰিছিলোঁ শ্বপিং মলৰ ভেকেন্সি যদি শ্বপিং মলত চাকৰি কৰিব খুজে এইটো ভিডিঅ' চাব পাৰে অল আসাম প্ৰাইভেট জব ভেকেন্সি চলি আছে মোবাইল কোম্পানী ভেকেন্সিও চলি আছে নিজৰ ডিষ্ট্ৰিক্টত এটা চাকৰি পাবলৈ সক্ষম হ'ব যদি এইটো ভিডিঅ' চাই লয় মেডিচিন কোম্পানী ভেকেন্সি চলি আছে KFC কোম্পানী ভেকেন্সি চকলেট কোম্পানী ভেকেন্সি আমৃত চিমেণ্ট কোম্পানী ভেকেন্সি অল আসাম প্ৰাইভেট জব ৱাক ইন ইণ্টাৰভিউ চলি আছে বেংক অফ বৰোদাৰ ভেকেন্সিও চলি আছে সব বহুত ভেকেন্সি ডেইলি বেচিছত আনিব মই চেষ্টা কৰোঁ বহুত কোম্পানীৰ লগত কথা কয় সেইটো কাৰণে এটা লাইক কৰি দিব যাতে আগলৈ এনেকুৱা ভেকেন্সিবোৰ আনি থাকোঁ মই আজি আপোনালোকৰ আহিছে লেটেষ্ট প্ৰাইভেট জব ইন আসাম আৰু অসমৰ বিভিন্ন জিলাৰ যুৱক যুৱতীয়ে এইবোৰ চাকৰিত আবেদন কৰিব পাৰিব 10 পাছৰ পৰা ষ্টাৰ্ট হ'ব চাকৰিবোৰ আৰু হায়েষ্ট ডিগ্ৰী লেভেলৰ থাকিব বা কিছুমান মাষ্টাৰ্ছৰ থাকিব চাকৰি আৰু 18500 এটা আপোনালোকৰ এভাৰেজ স্যালাৰি পাব মই দেখাই দি আছোঁ কোনটো চাকৰিত কি স্যালাৰি পাব আৰু প্ৰথম আপোনালোকৰ সাৰ্টেন ক্ৰেডিট কাৰ্ড নেটৱৰ্কৰ পৰা আহিছে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ বহুতে কমেণ্ট কৰি থাকে দাদা আমি বহুত আবেদন কৰিছোঁ আজিলৈ মোক ইণ্টাৰভিউলৈ মাতা নাই আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত নহ'ব পাৰে চাকৰিটো কিন্তু এইটো ইণ্টাৰভিউত যাওক আৰু চাকৰি এটা লৈ লওক যিহেতু ফ্ৰেছাৰ্ছৰ চাকৰি আছে আৰু SPৰ কাৰণে ভেকেন্সি এইটো কাৰণে 3 বছৰ অভিজ্ঞতা বা ফ্ৰেছাৰ্ছৰ আবেদন কৰিব পাৰে HS বা গ্ৰেজুৱেশ্যন হ'লে হ'ল এট্ৰেক্টিভ স্যালাৰি ফ্ৰী একমডেশ্যন ইনচেন্টিভ আৰু আৰ এপ্লাই সো TCS বা CSৰ কাৰণে ফ্ৰেছাৰ্ছ বা 6 মাহৰ এটা অভিজ্ঞতা বিচৰা হৈছে কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেশ্যন এট্ৰেক্টিভ স্যালাৰি ফ্ৰী একমডেশ্যন আগৰ নিচিনা একে সব ফ্ৰেছাৰ্ছ হ'লে হ'ব আৰু খালি 12 পাছ হ'লে হ'ল বেছি কোৱালিফিকেশ্যন বিচৰা নাই তো বাইক বা ড্ৰাইভিং লাইসেন্স আৰু আধাৰ কাৰ্ড পেন কাৰ্ড মেন্ডেটৰী ইনচেন্টিভ পাব লগতে আৰু ফুয়েল এলাউন্সেস পেট্ৰলৰ পইচাটো পাই যাব লোন আৰু এডভান্স পাব আৰু লিভ পাব কিছুমান যেনেকুৱা পেটাৰ্নিটি লিভ এইবোৰ গোটেইখিনি পাব সুবিধা মেডিক্লেইম ইনস্যুৰেন্স গোটেইখিনি সুবিধা থাকিব এটা চাকৰিত বহুত এটা ভাল চাকৰি সো তামুলপুৰ ব্ৰাঞ্চৰ ইণ্টাৰভিউ হ'ব 18 তাৰিখে সাৰ্টেন ক্ৰেডিট কাৰ্ড নেটৱৰ্ক লিমিটেড তামুলপুৰত আৰু খিনি চাই ল'ব এড্ৰেছটো দিয়া আছে আৰু বঙাইগাঁৱত আছে 18 মেত আপোনালোকৰ দুটা একে ৰেটতে পৰিছে নিজৰ যোনটো সুবিধা মতে চাকৰিটো কৰিব খোজে যোনটো ব্ৰাঞ্চত বঙাইগাঁও বা তামুলপুৰ যাওক আপোনালোকে সবে যাওক গুৱাহাটীত ঘৰ হওক বা যোৰহাটতে ঘৰ হওক এইটো যদি চাকৰি কৰিব খোজে যাওক আৰু যাক ফোন নাম্বাৰটো লাগে ফোন নাম্বাৰটো ক্লিক কৰিলে পাই যাব মই দি দিছোঁ ফোন নাম্বাৰখিনি অৰিজিনেল কপিখিনি দি দিছোঁ যাতে আপোনালোকৰ অলপ দিগদাৰ নহয় ফোন কৰক যাওক যদি চাকৰি লাগে এইবাৰ কমেণ্টত নকৰিব যে দাদা আমি এপ্লাই কৰি আছোঁ চাকৰি পোৱা নাই এইবোৰ অপৰচুনিটি দিয়ে থাকোঁ মই ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ ফোন নাম্বাৰবিলাকত দিয়া আছে এইটো আপোনালোকৰ তামুলপুৰ ব্ৰাঞ্চৰ ফোন নাম্বাৰ আৰু বঙাইগাঁও ব্ৰাঞ্চৰটো তাতে আছে চাই ল'ব আৰু আবেদন কৰক মিছ নকৰিব এইটো অপৰচুনিটি মোৰ মতে সবে যাব লাগে যোনে কমেণ্ট কৰি থাকে দাদা বহুত এপ্লাই কৰিলোঁ কিন্তু চাকৰি পোৱা নাই সবে যাওক এটা চাকৰি লওক নিজৰ ডিষ্ট্ৰিক্টত নহ'ব পাৰে কিন্তু আপোনালোকৰ হাতত এটা নহ'লে এটা চাকৰি থাকিব ভেকেন্সি বৰা হুইণ্ডাই এইটো আপোনালোকৰ তিনচুকীয়াৰ পৰা আহিছে প্ৰথম আছে সেল এক্সিকিউটিভৰ ভেকেন্সি 10 পাছ হ'লে হ'ল ফ্ৰেছাৰ্ছ আবেদন কৰক আৰু এক্সপিৰিয়েন্সে প্ৰেফাৰেন্সটো পাব সো এইটো এটা 10 পাছৰ ভেকেন্সি যোন আপাৰ আসাম যে আমি দাদা তামুলপুৰ বঙাইগাঁৱত আহিব নোৱাৰোঁ আপোনালোকে তিনচুকীয়াত যাওক যোন আপাৰ আসামত আছে তিনচুকীয়াত এইটো 10 পাছৰে চাকৰি হয় আৰু ব্ৰাঞ্চ মেনেজাৰৰ ভেকেন্সি এইটো কাৰণে গ্ৰেজুৱেশ্যন আৰু এক্সপিৰিয়েন্স লাগিব 5 to 8 years টিম লিডাৰ সেলছৰ কাৰণে 10+2 অৰ্থাৎ 12 পাছ বা HS পাছ হ'লে হ'ল আৰু 3 years অভিজ্ঞতা লাগিব তিনচুকীয়া হদিয়া মাৰ্ঘেৰিটা ডিগবৈ চাওক আপাৰ আসামৰ ভালে কেইখন ডিষ্ট্ৰিক্টৰ ভেকেন্সি খালি ফ্ৰেছাৰ্ছ হ'লে হ'ল 10 পাছ ফ্ৰেছাৰ্ছ
আৰু যাক অৰিজিনেল কপিখিনি লাগে এটা পাই যাব আৰু হোৱাটছএপ নম্বৰো দিয়া আছে চিন্তা কৰিব নালাগে আবেদন কৰক আৰু চাকৰি এটা লৈ লওক ফোন নম্বৰটো ফোন কৰক আৰু এইটো মই দি দিছোঁ অৰিজিনেল কপিখিনিও দি দিছোঁ চাই ল'ব পাৰে এইটো আপোনাৰ চাকৰি মিছ নকৰিব বাৰু কমেণ্টত নকৰিব যাতে চাকৰি পোৱা নাই ডাইৰেক্ট মই ৱাকিং ইণ্টাৰভিউ আপোনাক মই দেখাই দিলোঁ ক'ত কি হ'ব নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে হাইব্ৰিড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড এইটো এটা অথৰাইজ ছাৰ্ভিচ ডিলাৰৰ কিলোস্কাৰ অইল ইঞ্জিনৰ এইটো কাৰণে ছাৰ্ভিচ হেডৰ ভেকেঞ্চি যাৰ এক্সপিৰিয়েঞ্চ আছে কাষ্টমাৰ হেণ্ডলিং ছাৰ্ভিচ ডেলিভাৰী প্ৰচেছ ট্ৰাবল শ্বুটিং আৰু ক্লেইম মেনেজমেণ্ট এইটো কাৰণে বিটেক বা ডিপ্ল'মা হ'ব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং প্ৰেফাৰেঞ্চ দিব যদি পাৱাৰ জেনেৰেশ্যন ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা আছে অট'মোবাইল ইণ্ডাষ্ট্ৰী বা ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনত ইমেইল আইডি দি আছে 19 মে'ৰ ভিতৰত আবেদন কৰক কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে এইটো ছাবজেক্ট লাইন আৰু হেডিঙত মেনশ্যন কৰি দিব একদমেই নাপাহৰিব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি চলা MS জেনেৰেল ইঞ্চুৰেঞ্চ চেল এক্সিকিউটিভৰ ভেকেঞ্চি ভাৰ্চুৱেল অফিচ এজেঞ্চি চেনেলৰ কাৰণে লোকেশ্যন কেইটা মই কৈ দিছোঁ বহুত ভাল লোকেশ্যনৰ ভেকেঞ্চি খালীটো চাকৰিত অভিজ্ঞতা অলপমান লাগিব পাৰে ওদালগুৰি গোলাঘাট মৰিগাঁও উদয়পুৰ তুৰা শ্বিলং ওপৰৰ তিনিটা অসমৰ হয় বাকীকেইটা এটা আছে আপোনালোকৰ জয়পুৰৰ আৰু তুৰা শ্বিলঙৰ ভেকেঞ্চি আপোনালোকৰ আছে চ' এইটো কাৰণে 2 to 3 আছে অভিজ্ঞতা লাগিব চেলছত আগতে কাম কৰা বা প্ৰেফাৰেঞ্চ দিব যদি ইঞ্চুৰেঞ্চ চেলছত কাম কৰা বা এজেঞ্চি ৰিক্ৰুটমেণ্টত কাম কৰা অভিজ্ঞতা আছে আৰু চেলছ ইন বেংকিং অৰ এনি কাইণ্ড অফ ফাইনেন্সিয়েল ইণ্ডাষ্ট্ৰী বেংকত যদি কাম কৰা অভিজ্ঞতা আছে তেতিয়াও পাৰিব কমিউনিকেশ্যন আৰু নেগচিয়েবল স্কিলখিনি ভাল হ'ব লাগিব আৰু এটা চাকৰিৰ কাৰণে খালি গ্ৰেজুৱেশ্যন বিচৰা হৈছে মানে বেচেলৰ ডিগ্ৰী চ' ইণ্টাৰেষ্ট যদি হয় ইমেইল আইডি দি আছে ছাবজেক্ট লাইনত খালি মেনশ্যন কৰি দিব ডিজিগনেশ্যন কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে আৰু এইকেইটা লোকেশ্যন কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে মেনশ্যন কৰি দি 19 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় যাব লাগিব নে ভেকেঞ্চি ফ্লিপকাৰ্টৰ ভেকেঞ্চি লিড হাব অপাৰেশ্যন হাব ইনচাৰ্জৰ ভেকেঞ্চি গুৱাহাটী আৰু লংকাৰ কাৰণে এইটো কাৰণে বিটেক বা বি বা পষ্ট গ্ৰেজুৱেশ্যন ইন এনি ডমেইন মেণ্ডেটৰী হ'ব চ' এইটো কাৰণে আপোনালোকৰ একাউণ্টেবল ফৰ অভাৰঅল হাব অপাৰেশ্যন এজ পাৰ অপাৰেশ্যনেল ষ্টেণ্ডাৰ্ড এনচিয়'ৰ কৰিব লাগিব কাষ্টমাৰে যাতে ভাল এটা ছাৰ্ভিচ পাইছে চ' সেইখিনি চাই ল'ব পঢ়ি ল'ব বস্তুবোৰ গোটেইখিনি দিয়াই আছে ইমেইল আইডি দি আছে ছাবজেক্ট লাইনত খালি এইটো বস্তু লিখি দিব লিড হাব অপাৰেশ্যন লোকেশ্যনটো লিখি দিব গুৱাহাটী বুলি আৰু বা লংকা যদি কৰিব খোজে লংকাবুৰী আৰু 20 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি জিপ কাৰ ডিলাৰশ্বিপ বেহৰবাৰী গুৱাহাটীৰ ভেকেঞ্চি এইটো কাৰণে এক্সপিৰিয়েঞ্চ অট'মোবাইল এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে ফ্ল'ৰ কণ্ট্ৰলাৰ স্পেয়াৰ পাৰ্ট এক্সিকিউটিভ PDI ইনচাৰ্জ ৱেৰেণ্টি মেনেজাৰ পেইণ্টাৰ চেফ ডায়েগনষ্টিক এক্সপাৰ্ট চ' ইমেইল আইডি দিয়া নাই ডাইৰেক্ট হোৱাটছএপ নম্বৰে দিয়া আছে যাৰ ITI কৰা হৈ আছে অট'মোবাইলৰ এক্সপিৰিয়েঞ্চ আছে সিহঁতে নিজৰ ৰিজিউমিখন হোৱাটছএপত পঠাই দিয়ক তাৰপিছত যদি 19 মে'ৰ ভিতৰত পঠাওক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে EREC ইণ্ডিয়া ৰিচাৰ্চ লেবৰেটৰী NABL is seeking some dynamic personnel for the post of marketing engineering lab receptionist আৰু field staff for various work এটা মানে গ্ৰেজুৱেশ্যন আৰু যাৰ আপোনালোকৰ ছায়েন্সৰ বেকগ্ৰাউণ্ড হয় সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিব ইমেইল আইডি কণ্টেক্ট নম্বৰ দি আছে 20 মে'ৰ ভিতৰত আবেদন কৰক নে ভেকেঞ্চি ৱান্টেড একাউণ্টেণ্টৰ ভেকেঞ্চি BCom পাছ কৰা হ'ব লাগিব টেলি GST ইনকাম টেক্সৰ নলেজ হ'ব লাগিব ইমেইল আইডি দি আছে আবেদন কৰক নে ভেকেঞ্চি ছান ভেলী হস্পিটেলৰ ভেকেঞ্চি কেচিয়াৰ মেল কেণ্ডিডেটে আবেদন কৰিব পাৰে এইটো কাৰণে গ্ৰেজুৱেশ্যন বা HS পাছ আৰু 1 year এটা অভিজ্ঞতা হ'ব লাগিব কেছ হেণ্ডলিং উইথ গুড কম্পিউটাৰ নলেজ ইণ্টাৰভিউ আছে আপোনাৰ 18 মে'ত 12টাৰ পৰা 1টা বজালৈ ছান ভেলী হস্পিটেল পূৰ্বাঞ্চল পথ মথুৰানগৰ GS ৰোড চ' এইটোৰ চাকৰিৰ কাৰণে মই কৈ দিলোঁ কোৱালিফিকেশ্যন যাব পাৰে যদি ইণ্টাৰেষ্ট হয় আপোনালোকৰ কালি ইণ্টাৰভিউ আছে কণ্টেক্ট নম্বৰ দি আছে নে ভেকেঞ্চি গুৱাহাটী কলেজ অফ আৰ্কিটেক্সাৰ আৰু প্লেনিঙৰ ভেকেঞ্চি প্ৰফেচাৰ আৰু এছিষ্টেণ্ট প্ৰফেচাৰৰ ভেকেঞ্চি বিটেক নহয় বেচেলৰ অফ আৰ্কিটেক্সাৰ বা মাষ্টাৰ্ছ অফ আৰ্কিটেক্সাৰ বা মাষ্টাৰ্ছ অফ প্লেনিং আৰু ইকুইভেলেণ্ট উইথ মিনিমাম 3 to 5 years অফ টিচিং এক্সপিৰিয়েঞ্চ ইমেইল আইডি দি আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক নে ভেকেঞ্চি অফিচ বয় ভেকেঞ্চি এখন কোচিং ইনষ্টিটিউট শিলপুখুৰী গুৱাহাটীৰ পৰা কোৱালিফিকেশ্যন 12 পাছ হ'লে হ'ব লাগে বেছি কোৱালিফিকেশ্যন নালাগে বা 10 পাছ লৈ ল'ব পাৰে এবাৰ ফোন কৰি ল'ব আমাৰ মতে 12 পাছ হ'লে হৈ যাব লাগে বা যি কোৱালিফিকেশ্যন আছে কণ্টেক্ট কৰি ল'ব 19 মে'ৰ ভিতৰত আবেদন কৰক যদি ইণ্টাৰেষ্টেড হয় তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে যাব লাগিব নে ভেকেঞ্চি আপোনালোকৰ আহিছে মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি এখন এডুকেশ্যনেল প্ৰজেক্টৰ কাৰণে ভেকেঞ্চি ইমেইল আইডি হোৱাটছএপ নম্বৰ দি আছে 20 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ড হয় এইটো বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তাত সিহঁতৰ এটা হেল্প হৈ যায় কিবা যদি সুধিব কমেণ্ট ছেকশ্যনত সুধিব পাৰে